নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিচা গগৈ। হাইস্কুল শিক্ষান্ত পৰীক্ষা মই পাছ কৰিছিলোঁ মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা, আৰু তেতিয়া মোৰ পাৰ্চেণ্টেজ আছিলে 81। এইবাৰ মই মৰাণ মহিলা মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, আৰু এইবাৰ মোৰ পাৰ্চেণ্টেজ হৈছে 86। অনুভৱ মানে বহুত ভালেই লাগিছে, আৰু দাদাহঁতি বহুত চোকা আছিলে, তেওঁলোককে মানে ফ'ল' কৰা নিচিনা হয়। মাৰ লগতে মোৰ আইতাৰো বহুত কষ্ট আছে। মায়ে মোক মানে এইডোখৰ আমাৰ যিটো ৰাস্তাটো বেয়া হয়, সেইডোখৰ মায়ে মোক কোলাত তুলি পেলাই পাৰ কৰি দিয়ে, আৰু তাৰপিছতে এনেকৈ পঢ়াৰ প্ৰেছাৰটো বাঢ়ি গ'ল, আৰু অহা যোৱা কৰিবলৈ এনেকৈ দিগদাৰ হোৱাৰ কাৰণে আইতাৰ ঘৰত থাকি পঢ়িছিলোঁ। এতিয়াও তোমাক দাঙি পাৰ কৰি নিমাৰে? এতিয়াও কৰে। এতিয়া মই ডিগ্ৰী পঢ়িম, আৰু মই মেজৰ আছামিছত ল'ব বিচাৰিছোঁ, যিহেতু মই ভৱিষ্যতে এগৰাকী ভাল লেখিকা হ'ব বিচাৰোঁ। লিখা মেলা কৰা নেকি? হয়, মই লিখা মেলা কৰোঁ, কবিতা লিখোঁ, গল্প লিখাৰ লগতে বিভিন্ন সমালোচনাত্মক কথা লিখোঁ। শেহতীয়াকৈ কি লিখিছা? শেহতীয়াকৈ মই কবিতা লিখিছিলোঁ, আৰু সমাজতাত্ত্বিক দৃষ্টিভংগীৰে পৰিয়াল বুলি এটা প্ৰবন্ধ লিখিছিলোঁ। হয়, আৰ্থিক দিশত আমি যথেষ্ট পিছপৰা হয়, সেইবাবে মানে আমাৰ যিমান সপোন থাকিলেও এই আৰ্থিক দিশৰ কাৰণে আমাৰ সপোনবিলাক মানে স্থবিৰ হৈ যাব বিচাৰে। তথাপিও মায়ে যিমান পাৰে আমাৰ কাৰণে কষ্ট কৰি আছে। সহায় মানে তেনেকৈ এতিয়া যিবিলাক এডমিশ্যন ফিজ হওক, সেইটো বাৰু এতিয়া বাতিল কৰিছে, এডমিশ্যনৰ ফিজটো ফ্ৰী হ'ব বুলি কৈছে, আৰু কিতাপ পত্ৰবিলাকৰ ক্ষেত্ৰত মানে কিছু সহায়ৰ প্ৰয়োজন। মোৰ নাম নৱনীতা গগৈ, ঘৰ দিখাৰী মৰাণগাঁও। হয়, সৰুৰ পৰা প্ৰথম কথা আমাৰ ৰাস্তা পদূলিখিনিয়ে অসুবিধা হয়, আৰু মোৰ নিজৰ যিখিনি অভিজ্ঞতা, মই বৰ বেছি শিক্ষিত মানুহ নহয়। মানে মই আৰ্থিক অনাটনৰ কাৰণে মোৰ যিখিনি শিক্ষা আধাতে শেষ হৈছিলে, সেইখিনি মোৰ সপোন আধাতে ৰৈ গ'ল। মই মোৰ ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত মানে মই সেইটো আধৰুৱা কৰিব নিবিচাৰোঁ। সিহঁতৰ ভৱিষ্যত ভাল হোৱাটো বিচাৰোঁ, উচ্চ শিক্ষিত হোৱাটো বিচাৰোঁ। আজি যোৱাকালি যিটো ৰিজাল্ট হৈছে, মানে মই আনন্দতে ক'ব নোৱাৰা হৈছোঁ। এজনী মাক হিচাপে এইখিনি সুখ মানে পাবলৈ আশা কৰোঁ, মানে মনতে কামনা কৰিছিলোঁ। যিখিনি হেৰি আছিলে সেইখিনি ছোৱালীজনীয়ে মোক সপোন পূৰণ কৰি দিছে। মই ক্লাছ 10লৈ পোৱালৈকে মানে যেতিয়া বাৰিষা হয়, বহুত পানী হয়, ৰাস্তাটো মাজে মাজে বেয়া হয়, ট্ৰেক্টৰ সোমালেতো বেছি বেয়া হৈ যায়। গতিকে এবাৰ মই চাইকেলখন পাৰ কৰাই দিওঁ বেগটোৰ সৈতে, আৰু পাছত মই ছোৱালীজনীক বুকুচাত কৰি বাকী পাৰ কৰাই থৈ আহিবলগীয়া হয়, আগবঢ়াই বহুত কষ্ট হয়। এতিয়াও সেইটো কাম কৰোঁ। মানে ছোৱালী মোতকৈ ওখ ডাঙৰ হৈছে, তথাপিতো মানে কৰিবলগীয়া হয়, আৰু বোকা পানী লাগি গ'লেতো অসুবিধা হ'ব। দেউতাকে দিন হাজিৰা কৰে, আৰু ঘৰতে অকণমান চাহ বাগান আছে, তাতে মই পৰিশ্ৰম কৰোঁ। মানে মনটোতে ভাবিছোঁ তাইৰ ৰিজাল্টটো বাৰু ভালেই হ'ব, মানে মনে ভবা ধৰণে হ'বনে নহ'ব এইটো ইমান মোৰ হেৰি নাছিলে। মানে মনতে ভাবিছোঁ পাছ হ'ব, কিন্তু মনত যোনটো ভাৱ লৈ আছিলোঁ, তাইও মানে কি কৰোঁ কি নকৰোঁ তেনেকুৱা হৈছে। মোৰো এজনী মা হিচাপে বুকুখনত মোৰো ধান বনা দি বান্ধি আছে। যেতিয়া সময়টো হৈ আহিছে, তাইক মই চাবলৈ কৈছোঁ, ৰিজাল্টটো মা মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ হে বুলি কৈ ওচৰলৈ আহিছোঁ। বাকীখিনি কিমান কৈছে, সেইখিনি সময়তে আপাকে ফোন কৰিছে, ধনু ৰিজাল্ট বহুত ভাল হৈছে। মানে সেইখিনি সময়ত মই মানে আনন্দতে আত্মহাৰা হৈছোঁ, মানে কি কৰোঁ কি নকৰোঁ, তাইকে কোলাতে লৈ দুপাকমান ঘূৰাই দিছোঁ। মানে এজনী মা মানে ইমান ভাল ৰিজাল্ট এটা কৰিছে ছোৱালীজনীয়ে, তাতকৈ আৰু মোক সুখ নালাগে। আৰু আৰ্থিক অসুবিধাও হয়, আৰু এই ৰাস্তাটোৰ কাৰণে অলপ বেছি অসুবিধা হয় আমাৰ। এতিয়াতো কিতাপবোৰো কিনি থাকিব লাগিব, সলাই থাকিব লাগিব সময়ে সময়ে। আমাৰ ইমান এটা মানে আৰ্থিক উপাৰ্জনটো ভাল নহয়, মানে কিতাপ পত্ৰখিনিও মাজে সময়ে দিবলৈ অলপ অসুবিধা হ'ব। কিবা এটা আৰ্থিক সাহাৰ্য পালে ভাল পাম। আৰু ৰাস্তাটো পকীকৈ নহ'লেও অলপ হ'লেও যদি শিল অলপেও পেলাই দিয়ে, মই কোলা বুকুচা কৰি মানে ছোৱালী পাৰ কৰিব নালাগে, আৰু সিহঁতে নিজেই খোজকাঢ়ি ওলাব পাৰিব এই বোকাডোখৰ। তেওঁলৈ এইটোৱে অনুৰোধ। আৰু কবিতাৰ শিৰোনাম চতে গৰকা বাটেৰে বহাগ আহিব, পথাৰত এতিয়া নৰাবোৰ সেমেকিব ধৰিছে, মাজনিশা কেতেকীজনীয়েও বিনাইছে, জান চেনাই এতিয়া চতে গৰকা বাটেৰে বহাগ আহিব,
ফাগুনৰ ধূলিয়ে বুকুত সপোন সিঁচি গল, উন্মাদ বতাহজাকে তোৰ কথাই কৈ গল। তই বোলে বহাগৰ আবেলিত কহুৱা বনৰ মাজত বাঁহী বজাও, কেতিয়াবা আকৌ বিহুনাম গাও। তই হেনো ঢোলত চেউ তুলিলে গাঁওখনলৈ বসন্ত নামি আহে। চোত আহিলে ঘৰত মন নবহাই হয়, আহঁতৰ তললৈ আহিবিচোন এপাক। গুটি ফুলৰ বিহুৱান এখন বৰ আলফুলে বৈছিলো, কুলিজনী বৰ মৰমৰ আকলুৱা, বিৰহৰ গীত জুৰি মোৰ বুকুত বিষাদ ঢালে। চেনাই, এতিয়া চতে গৰকা বাটেৰে বহাগ আহিব।